Welcome everyone. My name is Education Channel সকলকে স্বাগতম জনাইছো। আপোনালোকৰ যি সকলে দৈনিক কাৰেন্ট এফেয়াৰ্স নতবা দৈনিক বাতৰি কাকত পঢ়াশনা কৰি আছে তেওঁলোকে ওয়ান নেশন ওয়ান ইলেকশন শীৰ্ষক এই বিষয়টোৰ লগত ডেফিনেটলি ইতিমধ্যে চিনা পৰিচয় হৈ পৰিছে। কাৰণ যোৱা কেইবাদিনো ধৰি বাতৰি কাকতৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে এই বিশেষ টপিকটোৱে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম ওয়ান নেশন ওয়ান ইলেকশন কি হয় নতবা যোৱা কিছুদিন ধৰি বাতৰি কাকতৰ শীৰ্ষত থকাৰ কাৰণটো কি নতুবা APSC CC 2025 প্ৰিলিমছ অথবা মেইনছ দুইটা পৰ্যায়তে এই বিষয়বস্তুটোৰ পৰা কেনে ধৰণৰ প্ৰশ্নোত্তৰ অহাৰ সম্ভাৱনা আছে বিষয়বস্তুলৈ আগবঢ়াৰ পূৰ্বে আপোনালোকে জানি থব লাগিব এই বিশেষ নিউজটো যোৱা কিছুদিন ধৰি কিয় শিৰোনামা দখল কৰি আছে what is the context of one nation one election being in the news for the past few days as suggested by the high level committee on one nation one election which was chaired by the former president Ramnath Kovind. The Union Cabinet has approved a plan for simultaneous election to the Lok Sabha, State Assembly and the local government bodies. অৰ্থাৎ অলপতে কেন্দ্ৰীয় চৰকাৰে ৰামনাথ কোবিন্দৰ সভাপতিত্বত গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটিখনে যি এক প্ৰতিবেদন দাখিল কৰিছিল সেই প্ৰতিবেদনক এপ্ৰুভ কৰিছে আৰু সেই প্ৰতিবেদনখন কিহৰ ওপৰত আছিল সেই প্ৰতিবেদনখন আছিল ওয়ান নেশন ওয়ান ইলেকশন অৰ্থাৎ এক ৰাষ্ট্ৰ এক নিৰ্বাচন ওয়ান নেশন ওয়ান ইলেকশনক অসমীয়াত কোৱা হয় এক ৰাষ্ট্ৰ এক নিৰ্বাচন আৰু কি এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ সেই গুটেই বিধিখন একসেপ্ট কৰিছিল ইউনিয়ন কেবিনেটে আৰু তেওঁলোকে এটা প্ল্যান প্ৰস্তুত কৰিছিল কিহৰ কাৰণে প্ল্যান প্ৰস্তুত কৰিছিল লোকসভা ষ্টেট এছেম্বলি আৰু লোকেল গভৰ্ণমেণ্ট বডি বিলাকৰ নিৰ্বাচন সাইমালটেনিয়াছলি পাতিবৰ কাৰণে একেলগতে পাতিবৰ কাৰণে The local government bodies বুলি কিহৰ কথা কোৱা হৈছে আপোনালোকে ডেফিনেটলি জানে যদিহে আপোনালোকে লক্ষ্মীকান্ত পঢ়িছে নতবা ইণ্ডিয়ান কনষ্টিটিউচন এট ৱৰ্ক নামৰ যিখন আমাৰ NCERT কিতাপ আছে সেইখন যদি পঢ়িছে আপোনালোকে জানে ভাৰতীয় সংবিধানত 73 আৰু 74 সংখ্যক সাংবিধানিক সংশোধনৰ জৰিয়তে অৰ্থাৎ 73rd and 74th কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ জৰিয়তে ভাৰতীয় সংবিধানত পঞ্চায়তী ৰাজ ইনষ্টিটিউচন PRI এণ্ড মিউনিচিপালিটিজ এড কৰা হৈছিল municipalities এড কৰা হৈছিল আৰু এই পঞ্চায়তী ৰাজ ইনষ্টিটিউচন আৰু মিউনিচিপালিটিকে কি বুলি কোৱা হয় লোকেল গভৰ্ণমেণ্ট বডি বুলি কোৱা হয় এতিয়া কেন্দ্ৰীয় চৰকাৰে কৈছে যে লোকসভা আৰু ৰাজ্যৰ যি জেনেৰেল ইলেকশ্যন হয় লগতে লোকেল গভৰ্ণমেণ্ট বডি অৰ্থাৎ পঞ্চায়ত আৰু মিউনিচিপালিটিৰ যি ইলেকশ্যন হয় সেই ইলেকশ্যন সাইমালটেনিয়াছলি মানে কি একে সময়তে পতাৰ কথা তেওঁলোকে প্লেনিং কৰিছে আৰু সেই প্লেনিংটো দুটা ষ্টেজত হ'ব বুলি তেওঁলোকে কৈছে দুটা ষ্টেজ মানে হ'ল প্ৰথমতে লোকসভা আৰু এছেম্বলি ইলেকশ্যন তেওঁলোকে এলাইন কৰিব একেলগে পাতিবলৈ চেষ্টা কৰিব সেকেণ্ডতে তেওঁলোকে হোল্ডিং লোকেল বডি ইলেকশ্যন উইদিন 100 ডেজ অফ দ্য ফাৰ্ষ্ট ফেজ অৰ্থাৎ ধৰি লওক লোকসভা আৰু ষ্টেট লেজিসলেটিভ এছেম্বলিৰ ইলেকশ্যন হৈ গ'ল তাৰ প্ৰায় 100 দিনৰ পাছত তেওঁলোকে লোকেল বডি বিলাকৰ ইলেকশ্যন অৰ্থাৎ নিৰ্বাচন তেওঁলোকে পাতিব এতিয়া আপোনালোকৰ হয়তো বহুতে বুজি পোৱা নাই যে ওয়ান নেশন ওয়ান ইলেকশ্যন কি হয় সাইমালটেনিয়াছ ইলেকশ্যন কি হয় গতিকে আমি জানি ল'ব লাগিব ওয়ান নেশন ওয়ান ইলেকশ্যন মানেনো কি The concept of one nation one election refers to the idea of synchronizing the electoral cycles for various levels of government in India specifically the Lok Sabha state legislative assembly and the local body অৰ্থাৎ ওয়ান নেশন ওয়ান ইলেকশ্যন এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ মূল লক্ষ্যটোৱে হ'ল ভাৰতবৰ্ষত যিমানবিলাক নিৰ্বাচন হয় তিনিটা পৰ্যায়ৰ নিৰ্বাচন হয় প্ৰথমটো হ'ল পঞ্চায়তৰ ইলেকশ্যন হয় আপোনালোকে জানে আমাৰ গাঁওবিলাকত কি হয় পঞ্চায়ত ইলেকশ্যন হয় লগতে টাউনবিলাকত কি হয় টাউনবিলাকত মিউনিচিপালিটিৰ ইলেকশ্যন হয় এটো হ'ল প্ৰথম ষ্টেজ একদম যদি আমি গ্ৰাউণ্ড লেভেলৰ পৰা চাবলৈ যাওঁ দ্বিতীয়টো হৈছে ষ্টেট লেজিসলেটিভ এছেম্বলি অৰ্থাৎ অসমীয়া আমি তাক কি বুলি কওঁ বিধানসভাৰ নিৰ্বাচন হয় দ্বিতীয়তে কি হয় বিধানসভাৰ নিৰ্বাচন হয় এটো হ'ল সেকেন্ড ষ্টেজ বুলি আমি ক'ব পাৰোঁ তৃতীয়তে হ'ল লোকসভাৰ নিৰ্বাচন হয় লোকসভাৰ নিৰ্বাচনক আমি জেনেৰেল ইলেকশ্যন বুলি কওঁ যেটো 2024 বৰ্ষত হৈ গৈছে এটো হ'ল তৃতীয় পৰ্যায়ৰ নিৰ্বাচন আমি যদি গ্ৰাউণ্ড লেভেলৰ পৰা চাবলৈ যাওঁ গতিকে ওয়ান নেশন ওয়ান ইলেকশ্যনৰ মূল লক্ষ্যটোৱে হৈছে এই তিনিটা পৰ্যায়ৰ নিৰ্বাচন একেটা সময়তে একেলগতে কণ্ডাক্ট কৰাটো এতিয়া এই তিনিটা ইলেকশ্যন বেলেগ বেলেগকৈ হয় 2024 বৰ্ষত কি হৈ গ'ল 2024 বৰ্ষত লোকসভাৰ ইলেকশ্যন হৈ গ'ল সমগ্ৰ ভাৰতবৰ্ষত হয়নে এতিয়া 2024 বৰ্ষৰ আগন্তুক কেইটামান মাহত জম্মু কাশ্মীৰত ষ্টেট ইলেকশ্যন হ'বলৈ গৈ আছে মহাৰাষ্ট্ৰত ষ্টেট ইলেকশ্যন হ'বলৈ গৈ আছে হয়নে লগতে 2026 বৰ্ষত কাৰ ইলেকশ্যন হ'বলৈ গৈছে 2026 বৰ্ষত অসমৰ ইলেকশ্যন হ'বলৈ গৈ আছে মানে ইলেকশ্যনসমূহ বেলেগ বেলেগ সময়ত কণ্ডাক্ট কৰা হয় বৰ্তমান সময়ত currently the elections are held at different times leading to a fragmented electoral calendar that can be disruptive and costly
মই ক'লোৱেই যে 2024 বৰ্ষত অলপতে আমাৰ লোকসভা নিৰ্বাচন হৈ গ'ল, কেইমাহমানৰ পিছত জম্মু কাশ্মীৰৰ ষ্টেটৰ ইলেকশ্যন হ'ব, কেইদিনমানৰ পিছত মহাৰাষ্ট্ৰৰ ষ্টেটৰ ইলেকশ্যন হ'ব, কেইদিনমানৰ পিছত ঝাৰখণ্ডৰ ষ্টেট ইলেকশ্যন হ'ব, তাৰ কেইবছৰমানৰ পাছত 2026 বৰ্ষত অসমৰ ষ্টেট ইলেকশ্যন হ'ব, আকৌ তেনেকৈ কৰি আকৌ দুবছৰমানৰ পিছত আকৌ লোকসভাৰ নিৰ্বাচন হ'ব, লগতে পঞ্চায়ত ইলেকশ্যন আৰু মিউনিচিপালিটিৰ ইলেকশ্যনটো হৈ আছে, কিমান ষ্টেটত হৈ আছে, কিমান ইউনিয়ন টেৰিটৰী হৈ আছে আমি নাজানো। তাৰ মানে এই বিভিন্ন সময়ত একেলেঠাৰে যদি নিৰ্বাচনসমূহ পাতি থকা যায় সেইটো কষ্টলি হৈ যায়, চৰকাৰৰ বহুত টকা লোকচান হয় আৰু ডিছৰাপটিভ হয়। ভাবকচোন যদি ভোটেই দি থাকিব লাগে, গোটেই 5 বছৰত যদি 4টা ইলেকশ্যন হয়, ভোটেই দি থাকিব লাগে, মানুহে কাম কেতিয়া কৰিব, চৰকাৰখনে কাম কেতিয়া কৰিব? সেইকাৰণে দ্য মেইন পাৰ্সপেক্টিভ অফ ওৱান নেশ্যন ওৱান ইলেকশ্যন ইজ টু ব্ৰিং চিনক্ৰনাইজেশ্যন ইন দ্য ইলেক্টৰেল চাইকেলছ অফ দিছ 3 লেভেলছ অফ গভৰ্ণমেণ্ট। এই 3টা লেভেলছ অফ গভৰ্ণমেণ্টৰ যি ইলেকশ্যন, যি নিৰ্বাচন অনুষ্ঠিত কৰা হয়, তাত চিনক্ৰনাইজেশ্যন আনিবৰ কাৰণে এই ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ কনচেপ্টটো অনা হৈছে। এতিয়া কথাটো হ'ল, আগন্তুক টপিকটোলৈ যোৱাৰ পূৰ্বে আপোনালোকক জনাই দিব বিচাৰোঁ যে আপোনালোকৰ মাজৰে যিসকলে 2025 বৰ্ষৰ APSC CC পৰীক্ষাৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু যদি আপোনালোকে দৈনিক এনচাৰ ৰাইটিং প্ৰগ্ৰেমত সংযুক্ত হ'ব বিচাৰে, আমি প্ৰস্তুতি শীৰ্ষক এক মেইনছ এনচাৰ ৰাইটিং প্ৰগ্ৰেম আৰম্ভ কৰিছোঁ বথ আছামিজ এণ্ড ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, য'ত দৈনিক প্ৰশ্নোত্তৰ লিখা হ'ব, দৈনিক ইভালুৱেশ্যন দিয়া হ'ব, দৈনিক ফিডবেক দিয়া হ'ব, সাপ্তাহিক জুম ছেশ্যন লোৱা হ'ব। গতিকে এই গোটেই আমাৰ কোৰ্চটো আৰম্ভ হ'বলৈ গৈ আছে 1 অক্টোবৰ 2024 পৰা। গতিকে যিসকল ছাত্ৰ ছাত্ৰী আমাৰ কোৰ্চটোৰ লগত সংযুক্ত হ'ব বিচাৰে, এই 2টা নাম্বাৰত আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। এতিয়া আমি জানিব লাগিব যে ওৱান নেশ্যন ওৱান ইলেকশ্যন, এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ হিষ্টৰিকেল বেকগ্ৰাউণ্ড কি, যে এই টপিকটো প্ৰথমবাৰৰ কাৰণে নিউজত নাই। ভাৰতবৰ্ষই যেতিয়া স্বাধীনতা লাভ কৰিছিল, আফটাৰ ইণ্ডিয়া গেইন ইণ্ডিপেণ্ডেন্স ইন 1947, দ্য কাণ্ট্ৰি ইনিচিয়েলি এডপ্টেড এ ছিষ্টেম অফ চাইমালটেনিয়াছ ইলেকশ্যন। The first Lok Sabha and the state legislative assemblies were elected together in 1951-52. This system worked well until 1967. অৰ্থাৎ 1947 চনত দেশে যেতিয়া স্বাধীনতা লাভ কৰিলে, তাৰ পৰৱৰ্তী সময়ত 1951 আৰু 52 চনত চাইমালটেনিয়াছলি ৰাজ্যসমূহৰ নিৰ্বাচন আৰু লোকসভাৰ নিৰ্বাচন কণ্ডাক্ট কৰা হৈছিল। মানে ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছত সেইখিনি সময়ত ভাৰতবৰ্ষত চাইমালটেনিয়াছ ইলেকশ্যনৰ প্ৰথাটোৱে আছিল, এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ প্ৰথাটোৱে আছিল। কিন্তু এই বিশেষ ছিষ্টেমটো 1967লৈকেহে চলিলে। 1967ৰ পাছত এইটো বন্ধ হৈ গ'ল। কিয় বন্ধ হৈ গ'ল? দ্য চিনক্ৰনাইজেশ্যন বিগেন টু ফেচ ইছ্যুজ আফটাৰ 1967. দ্য ফ'ৰ্থ লোক সভা constituted in 1967 was dissolved prematurely in 1971. আমি জানো যে কিবা এটা যেতিয়া লোকসভা এখন গঠন কৰা হয় তেওঁলোকৰ কাৰ্যকাল 5 বছৰ থাকে। গতিকে 1967 চনত গঠন কৰা লোকসভাৰ কাৰ্যকাল হ'ব লাগিব 1972 চনলৈকে। কিন্তু 1971 চনতে এই লোকসভাখন ডিজলভ কৰি দিয়া হ'ল, ভংগ কৰি দিয়া হ'ল, আৰু ভংগ কৰি দিয়াৰ লগে লগে গোটেই চাইকেলটো ব্ৰেক হৈ গ'ল। বিগিনিং অফ দ্য এণ্ড অফ চাইমালটেনিয়াছ ইলেকশ্যন। আৰু ইয়াৰ লগে লগে ভাৰতবৰ্ষত চাইমালটেনিয়াছ ইলেকশ্যনৰ গোটেই চাইকেলটোত কি হৈ গ'ল? ডিছৰাপশ্যন আহিবলৈ আৰম্ভ। নেক্সট লাইনটোত কি কৈছে? দ্য এক্সটেনশ্যন অফ দ্য টাৰ্ম অফ দ্য লোক সভা ডিউৰিং দ্য নেশ্যনেল এমাৰ্জেঞ্চি ডিক্লেয়াৰ্ড ইন 1975 এলং উইথ দ্য ডিজলিউশ্যন অফ দ্য এছেম্বলিজ অফ ছাম ষ্টেটছ আফটাৰ 1977 লোকসভা ইলেকশ্যন ফাৰ্ডাৰ ডিষ্টাৰ্ব দ্য চাইকেল অফ কনকাৰেণ্ট ইলেকশ্যন। এতিয়া 1975 চনৰ নেশ্যনেল ইমাৰ্জেঞ্চিৰ কথা আপোনালোকে সকলোৱে জানে। এতিয়া যিসকলে পলিটি পঢ়িছে, লক্ষ্মীকান্ত পঢ়িছে, সেইসকলে জানে এমাৰ্জেঞ্চিৰ কাৰণে ভাৰতীয় সংবিধানত কোনকেইটা আৰ্টিকল আছে? 352, 356 আৰু 360। 352ৰ অধীনত দিয়া হয় নেশ্যনেল ইমাৰ্জেঞ্চি, 356ৰ অধীনত দিয়া হয় ষ্টেট ইমাৰ্জেঞ্চি, 360ৰ অধীনত দিয়া হয় ফাইনেন্সিয়েল ইমাৰ্জেঞ্চি। এতিয়া 1975 চনত যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ল, তেতিয়া সংবিধানৰ অনুসৰি যেতিয়া নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হয় তেতিয়া লোকসভাৰ কাৰ্যকাল বঢ়াই দিব পাৰে। লোকসভাৰ যি ইউজুৱেল 5 বছৰৰ কাৰ্যকাল হয় সেই কাৰ্যকালটো বঢ়াই দিব পাৰে। গতিকে 1975 চনত যেতিয়া এমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ল তেতিয়া লোকসভাৰ কাৰ্যকাল বঢ়াই দিয়া হ'ল। বঢ়াই দিয়াৰ লগে লগে আকৌ গোটেই চাইকেলটোত এটা কি হ'ল? ডিষ্টাৰ্বেঞ্চ ক্ৰিয়েট হ'ল। ফৰ এক্সাম্পল মই যদি আপোনালোকক বুজাবলৈ যাওঁ, ধৰি লওক যে ইলেকশ্যন যেনিবা মই এটা এক্সাম্পল দিছোঁ, 1940ত ইলেকশ্যন হ'ল, 1945ত হ'ল, যেনিবা মই এটা এক্সাম্পল দিছোঁ। 1940ত ইলেকশ্যন হোৱা নাছিল, জাষ্ট ফৰ এক্সাম্পল। 45ত হ'ল, নেক্সট যেনিবা 50ত হ'ল, নেক্সট যেনিবা 55ত হ'ল। এতিয়া নেক্সট ইলেকশ্যনটো যদি 1960ত নহয় পেলাই যদি 1957ত হৈ গ'ল লোকসভাৰ ইলেকশ্যন, তেতিয়া ইয়াত এটা ডিছৰাপশ্যন আৰম্ভ হৈ গ'ল। বুজি পালেনে?
আমি সেই সাইমালটেনিয়াছলি যি কণ্ডাক্ট কৰি গৈ আছিলোঁ যে ষ্টেটৰ ইলেকশ্যনো 40 হৈছে লোকসভাৰো হৈছে, ষ্টেটৰো 45 হৈছে লোকসভাৰো হৈছে, ষ্টেটৰো 50 হৈছে লোকসভাৰো হৈছে, ষ্টেটৰো 55 হৈছে লোকসভাৰো হৈছে। এতিয়া ষ্টেটৰ 60 হ'ল, কিন্তু লোকসভা যদি 60ৰ পূৰ্বে 57টা ভংগ কৰি দিয়া হ'ল, তাৰ মানে এই সাইমালটেনিয়াছ ইলেকশ্যন অৰ্থাৎ ওৱান নেশ্যন ওৱান ইলেকশ্যন, এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ গোটেই কনচেপ্টটোত বাধাৰ আৰম্ভ হৈ গ'ল। এইটো কেতিয়া আৰম্ভ হ'ল? 1967 চনত আৰম্ভ হ'ল। গতিকে প্ৰিলিমছ পৰীক্ষাত আমাক প্ৰশ্ন সুধিব পাৰে, প্ৰিলিমছত আমাক কি প্ৰশ্ন সুধিব পাৰে যে ভাৰতবৰ্ষত সাইমালটেনিয়াছ ইলেকশ্যন অৰ্থাৎ ওৱান নেশ্যন ওৱান ইলেকশ্যনৰ প্ৰথা কেতিয়ালৈকে প্ৰচলন আছিল? প্ৰশ্নটোৰ সঠিক উত্তৰ হ'ব 1967 চনলৈকে প্ৰচলন আছিল, যেতিয়ালৈকে 4th জেনুৱাৰী ইলেকশ্যনৰ টাইমলৈকে। কেতিয়ালৈকে? যেতিয়ালৈকে 4 নম্বৰটো জেনুৱাৰী ইলেকশ্যনৰ টাইমলৈকে ভাৰতবৰ্ষত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ প্ৰথা প্ৰচলন আছিল। পৰৱৰ্তী সময়ত কি কাৰণত এইটো বন্ধ হৈ গ'ল? মেইনছত প্ৰশ্ন সুধিব পাৰে যে ভাৰতবৰ্ষত এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ কনচেপ্টটো 1967 চনৰ পাছত কিয় বিলুপ্তি ঘটিল? প্ৰথম কাৰণটো হ'ল 4 নম্বৰ যিখন লোকসভা গঠন কৰা হৈছিল 1967 চনত, সেই লোকসভাখন 1972 পূৰ্বে 1971 চনতে ডিজলভ কৰি দিয়া হৈছে, প্ৰথম কাৰণ। দ্বিতীয় কাৰণটো হ'ল 1975 চনত যি নেশ্যনেল ইমাৰ্জেঞ্চি ডিক্লেয়াৰ কৰা হ'ল, সেই নেশ্যনেল ইমাৰ্জেঞ্চিৰ সময়ত লোকসভাৰ কাৰ্যকাল বঢ়াই দিয়া হ'ল। তৃতীয় কাৰণটো হ'ল 1977 চনত বহুকেইখন ষ্টেটৰ এছেম্বলি ডিজলিউশ্যন কৰি দিয়া হ'ল। এই তিনিটা কাৰণতেই ভাৰতবৰ্ষত যি পূৰ্বৰে পৰা প্ৰচলিত ওৱান নেশ্যন ওৱান ইলেকশ্যন অৰ্থাৎ সাইমালটেনিয়াছ ইলেকশ্যনৰ প্ৰথা, সেই প্ৰথাত বাধাৰ সৃষ্টি। গতিকে আশা কৰোঁ আপোনালোকে হিষ্টৰিকেল বেকগ্ৰাউণ্ড অফ ওৱান নেশ্যন ওৱান ইলেকশ্যন ইন ইণ্ডিয়া আপোনালোকে বুজি পাইছে। গতিকে এইখিনি যদি আপোনালোকে বুজি পাইছে, নেক্সট আমি জানি লওঁ আহকচোন যে বৰ্তমান সময়ত যে ভাৰত চৰকাৰে ওৱান নেশ্যন ওৱান ইলেকশ্যন এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ কথা কৈ আছে, সেই এক ৰাষ্ট্ৰ এক নিৰ্বাচনৰ বেনিফিটসমূহ কি কি, পজিটিভ দিশসমূহ কি কি? কাৰণ মেইনছত যদি প্ৰশ্ন আহে আপোনালোকে দুটা ধৰণে লিখিব লাগিব। প্ৰথমটো হ'ল বেনিফিট, দ্বিতীয়টো হ'ল চেলেঞ্জেছ। গতিকে বেনিফিটসমূহ কি কি? প্ৰথম বেনিফিটটোৱে হ'ল কষ্ট এফিচিয়েঞ্চি। Reducing the frequency of elections could save substantial amount of money spent on election logistics, security and administrative effort. আপোনালোকে ভাবি চাওকচোন, প্ৰত্যেকটো নিৰ্বাচনত ভাৰত চৰকাৰে কিমানখিনি এমাউণ্টৰ পইচা খৰচ কৰিব লগা হয়। যিমানখিনি মেচিন ইউজ কৰা হয়, ইলেকট্ৰনিক ভোটিং মেচিন ইউজ কৰা হয়, যিমানখিনি ছিকিউৰিটি ফ'ৰ্চ তাত ডিপ্লয় কৰা হয়, যিমানখিনি লজিষ্টিকেল ইছ্যু থাকে, লজিষ্টিকেল ইছ্যু বুলি কোৱাৰ লগে লগে এক্সাম ডিউটি দিয়া শিক্ষকসকলক তেওঁলোকে অনা নিয়া কৰাকৈ ধৰি পেলাই এডমিনিষ্ট্ৰেটিভ যিবিলাক কষ্ট থাকে, এটা হিউজ এমাউণ্ট অফ মানি ভাৰত চৰকাৰে প্ৰত্যেক বছৰে নিৰ্বাচনৰ নামত খৰচ কৰি থাকে। সেয়া লাগিলে ষ্টেটৰ ইলেকশ্যনে হওক, সেয়া লাগিলে পঞ্চায়তৰ ইলেকশ্যনে হওক, মিউনিচিপালিটিৰ ইলেকশ্যনে হওক, সেয়া লাগিলে লোকসভাৰ নিৰ্বাচনে হওক। গতিকে যদিহে আমি সাইমালটেনিয়াছ ইলেকশ্যন পাতোঁ, যদিহে আমি একেটা সময়তে গোটেই ভাৰতবৰ্ষত নিৰ্বাচন পাতোঁ, সেয়া লোকসভাৰ কাৰণেও হ'ব, সেয়া ষ্টেট লেজিছলেটিভ এছেম্বলিৰ কাৰণেও হ'ব, আৰু তাৰ 100 দিনৰ পাছতে যদি আমি পঞ্চায়ত আৰু মিউনিচিপালিটিৰ ইলেকশ্যন পাতোঁ, তেতিয়া আমাৰ কষ্ট এফিচিয়েঞ্চি, আমাৰ কষ্টটো কমি যাব, পইচাৰ খৰচটো কমি যাব। কাৰণ একেখিনি ছিকিউৰিটি ফ'ৰ্চৰ জৰিয়তেই আমি লোকসভাৰ নিৰ্বাচনে পাতিব পাৰিম, একেটা সময়তে আমি ষ্টেটৰ ইলেকশ্যনে পাতিব পাৰিম। চ' প্ৰথম আমাৰ পজিটিভ দিশটো কি হ'ব যে কষ্ট এফিচিয়েঞ্চি। ছেকেণ্ড বেনিফিটছটো হ'ল এডমিনিষ্ট্ৰেটিভ ফ'কাছ। কনচেনট্ৰেটিং ইলেকশ্যন এফৰ্ট ইনটু one period would minimize disruption to governance, allowing the government to concentrate on development project and the policy implementation. এতিয়া প্ৰত্যেক 1-2 বছৰৰ মূৰে মূৰে যদি ইলেকশ্যন হৈ থাকে, এতিয়া ধৰি লওক 2024 আমাৰ অসমত ষ্টেটৰ ইলেকশ্যন হ'ব গৈ আছে, কিছুদিন পাছত আমাৰ এটা পঞ্চায়ত ইলেকশ্যন হ'ব গৈ আছে, অলপ দিন আগতে লোকসভাৰ ইলেকশ্যন হৈ গৈছে। ইমানকৈ যদি নিৰ্বাচন পাতি থকা যায়, চৰকাৰে কামত গুৰুত্ব নিদি নিৰ্বাচন জিকাত বেছি গুৰুত্ব দিয়ে। চৰকাৰে কেনেধৰণে শ্বৰ্ট টাৰ্ম বেনিফিচিয়াৰী সৃষ্টি কৰি পেলাই, কেনেধৰণে মানুহক লোভ দি পেলাই ভোট ল'ব পাৰি সেই বিষয়ে চিন্তা কৰে। কিন্তু যদিহে একেটা সময়তে নিৰ্বাচন হয়, ধৰি লওক 2024 চনত নিৰ্বাচন হ'ল, তাৰপাছত 2032 চনলৈকে কোনো নিৰ্বাচন নাই যেনিবা, ধৰি লওক 2031 চনলৈকে কোনো নিৰ্বাচন নাই যেনিবা, এই মাজৰ 5টা বছৰ কোনো নিৰ্বাচন নাই। তাৰ মানে কি, সেই 5টা বছৰ চৰকাৰে একচুৱেলি কিবা কাম কৰিব পাৰিব, ডেভেলপমেণ্টেল কাম কৰিব পাৰিব, পলিচি ইমপ্লিমেণ্ট কৰিব পাৰিব। এতিয়া ভাবি লওক 2024 ইলেকশ্যন হ'ল, 2027 ইলেকশ্যন হ'ল, 2028 পঞ্চায়তৰ ইলেকশ্যন হ'ল, 2029 ষ্টেটৰ ইলেকশ্যন হ'ল, 2030 মিউনিচিপালিটি ইলেকশ্যন হ'ল। এতিয়া প্ৰত্যেক বছৰে যদি নিৰ্বাচন হৈ থাকে, চৰকাৰে নিৰ্বাচন জিকিবৰ কাৰণে দে উইল অনলি ফ'কাছ অন শ্বৰ্ট টাৰ্ম গেইনছ টু গেট ভোট ইন দ্য ইলেকশ্যন। Because every political party, I am not targeting any political party, every political party will just try to maximize their voting to come to the power and to minimize that so that the government can actually focus on any developmental projects, so that the government can actually focus on the implementation of their policies, so that there is a minimum disruption to the level of governance in the country. The simultaneous election is necessary. প্ৰত্যেক বছৰে যদি নিৰ্বাচনী পাতি থকা যায়, চৰকাৰে কাম কেতিয়া কৰিব? When the government will work if they keep focusing on the election every year. আৰু থাৰ্ড,
ৰিজনটো হৈছে ৰিডিউচ ইলেকশ্যন ফেটিক। এতিয়া ফেটিক মানে কি, মানুহেও ভোট দি কি হৈ যায়, মানুহেও এই নিৰ্বাচনৰ কথাবোৰ শুনি কি হৈ যায়, অস্বস্তিত পৰি যায়। আৰে কালি ইলেকশ্যন হৈ গৈছে, আকৌ আমি পঞ্চায়তত ইলেকশ্যন দিম, ভোট দিম, আকৌ এবছৰৰ পিছত ষ্টেটত ইলেকশ্যনত ভোট দিম। কিমান ভোট দিব? দ্য ভোটাৰ্ছ এণ্ড দ্য পলিটিকেল পাৰ্টিজ উইচ ফেচ লেছ ফেটিক ফ্ৰম ফ্ৰিকুৱেণ্ট ইলেকশ্যনছ পটেঞ্চিয়েলি লিডিং টু হায়াৰ ভোটাৰ টাৰ্ণ আউট, মোৰ ফ'কাছ ইলেক্টৰেল কেম্পেইন। এতিয়া হায়াৰ ভোটাৰ টাৰ্ণ আউট মানে কি, এতিয়া ফ্ৰিকুৱেণ্টলি যদি নিৰ্বাচন পাতি থকা হয়, মানুহবিলাকে ভোট দিব নাযায়। আৰু আপোনালোকে জানে যে ভাৰতবৰ্ষৰ যদি ভোটাৰ পাৰ্চেণ্টেজ হয়, ভোটাৰ টাৰ্ণ আউট হয়, সেইটো খুব বেছি ভাল লগাও নহয়। এতিয়া যদি অন এভাৰেজ যদি চাবলৈ যায় 70 to 80%, খুব এক্সেপশ্যনেল কেছত কিছুমান দৃষ্টিকোণ 90%ত ভোটাৰ টাৰ্ণ আউট হয়। মানে ভাৰতবৰ্ষত এতিয়াও প্ৰায় 20ৰ পৰা 30% লোকে ভোটদানৰ পৰা আঁতৰত থাকে। এনেকুৱাও আপোনালোকে জিলা পাব য'ত 50ৰ পৰা 60% ভোটাৰ টাৰ্ণ আউট হয়। এতিয়া যদিহে নিৰ্বাচনটো কেৱল মাত্ৰ 5 বছৰৰ মূৰত এবাৰহে পতা হয়, তেতিয়া কিন্তু মানুহে ভোট দিবলৈ বেছিকৈ যাব। কাৰণ এবাৰ ভোট দিলোঁ হৈ গ'ল, নেক্সট 5 বছৰলৈ আই ডোণ্ট হেভ টু গ' এগেইন, মেক দ্য কিউ, গিভ দ্য ভোট এগেইন এণ্ড এগেইন। চ' সেইকাৰণে চাইমালটেনিয়াছ ইলেকশ্যনটো পাতিব লাগিব। গতিকে পৰীক্ষাত যদি প্ৰশ্ন আহে, হোৱাট আৰ দ্য বেনিফিট অফ হোল্ডিং চাইমালটেনিয়াছ ইলেকশ্যন, ফাৰ্ষ্ট পইণ্ট ইজ কষ্ট এফিচিয়েঞ্চি, ছেকেণ্ড পইণ্ট ইজ এডমিনিষ্ট্ৰেটিভ ফ'কাছ, থাৰ্ড পইণ্ট ইজ ৰিডিউচ ইলেকশ্যন ফেটিক। নেক্সট আপোনালোকে জানে চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ পইণ্ট অফ ভিউৰ পৰা কিবা এটা বস্তুৰ যদি বেনিফিট থাকে, সেই বস্তুটো ডেফিনেটলি কি থাকিব, চেলেঞ্জেছ থাকিব। গতিকে হোৱাট আৰ দ্য চেলেঞ্জেছ অফ চাইমালটেনিয়াছ ইলেকশ্যন? দ্য ফাৰ্ষ্ট থিং ইজ দেট কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট। চাইমালটেনিয়াছ ইলেকশ্যন পাতিবৰ কাৰণে আমাৰ সংবিধানত এমেণ্ডমেণ্টৰ প্ৰয়োজন হ'ব। Significant changes to the constitution would be required to synchronize the terms of the state assemblies and the local bodies with the Lok Sabha, which involves a complex and lengthy legislative process. আপোনালোকে জানে ভাৰতবৰ্ষত নিৰ্বাচন দুখন আইনৰ অধীনত হোৱা হয়। এখন হ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট 1950, এখন হ'ল ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য পিপুল এক্ট 1951। এই দুখন আইনৰ অধীনত ভাৰতবৰ্ষত নিৰ্বাচন পতা হয়। এতিয়া যদিহে নিৰ্বাচনটো যদি আমি সলনি কৰিব হয়, যদিহে আমি লোকসভা, লোকেল বডি আৰু ষ্টেটৰ ইলেকশ্যন একেলগে পাতিবলৈ হয়, তেন্তে এই দুখন আইনত সংশোধনৰ প্ৰয়োজন হ'ব। দেয়াৰ ইজ নিড অফ এমেণ্ডমেণ্ট ইন দ্য RPA 1950 এণ্ড RPA 1951। আৰু কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ এ লেংথি প্ৰচেছ, আপোনালোকে জানে। আৰু বৰ্তমান লোকসভাত আমাৰ যিটো শাসনত থকা দল, সেই দলটোৰ সংখ্যাগৰিষ্ঠতাও নাই। সংখ্যাগৰিষ্ঠতা ইন টাৰ্মছ অফ দেয়াৰ ইণ্ডিভিজুৱেল শ্বেয়াৰ অফ দ্য ছিট ইন দ্য লোকসভা। অবভিয়াছলি তেওঁলোকে এটা কলিশ্যন গভৰ্ণমেণ্ট ফৰ্ম কৰিছে, সেইটো বেলেগ কথা। গতিকে এই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্টসমূহ অনাত ডেফিনেটলি প্ৰব্লেম সৃষ্টি হ'ব। কাৰণ ইয়াৰ কাৰণে কি হ'ব, ধৰি লওক 2024 চনত এতিয়া নিৰ্বাচন হৈ গৈছে, নেক্সট 2029 চনত যদি আমাৰ লোকসভাৰ নিৰ্বাচন হয়, ধৰি লওক 2028 চনত এখন ৰাজ্যত কি বুলি কয় বিধানসভা গঠন কৰা হ'ল। এতিয়া 2029 যদি লোকসভা গঠন কৰা হয়, তাৰ মানে হ'ল যে 2028 চনত গঠন কৰা লোকসভাখন 2029 চনত ভংগ কৰি দিব লাগিব। কোনোবা এখন যদি ৰাজ্যৰ বিধানসভা 2027 চনত গঠন কৰা হৈছে, যাৰ কাৰ্যকাল আছিলে 2032 চনলৈকে, কিন্তু তেওঁলোকক 2029 চনতে কি কৰি দিয়া হ'ব, ভংগ কৰি দিয়া হ'ব। মানে প্ৰিমেচিয়ৰলি ষ্টেট লেজিছলেটিভ এছেম্বলিসমূহ ডিজলভ কৰিব লাগিব। আৰু সেইটো ডেফিনেটলি পচিবল নহয়। ভাৰতৰ বহুকেইখন ৰাজ্যত কি আছে যে বিজেপিৰ চৰকাৰ নাই। বিজেপি যিটো চেণ্টাৰত আছে, কিন্তু বহুত ষ্টেটত বিজেপিৰ চৰকাৰ নাই। ফৰ এক্সাম্পল ৱেষ্ট বেংগল, ফৰ এক্সাম্পল ঝাৰখণ্ড, ফৰ এক্সাম্পল দিল্লী। গতিকে ইয়াত ডেফিনেটলি এটা পলিটিকেল ক্লেছৰ সৃষ্টি হ'ব উইথ দ্য অপজিশ্যন পাৰ্টি। ছেকেণ্ড চেলেঞ্জেছটো হ'ল ইম্পেক্ট অন দ্য ইলেক্টৰেল ডাইনামিক্স। ইউনিফাইড ইলেকশ্যন মাইট অভাৰশ্বেডো দ্য ৰিজিয়নেল ইছ্যুজ with national issues potentially skewing the focus of campaign and affecting voter behavior. এতিয়া ৰাজ্য এখনৰ যেতিয়া নিৰ্বাচন হয়, প্ৰত্যেকটো পলিটিকেল পাৰ্টিয়ে সেইসমূহ ইছ্যুৰ ওপৰত গুৰুত্ব প্ৰদান কৰে যিসমূহ ইছ্যু সেই ৰাজ্যখনৰ কাৰণে ইম্পৰ্টেণ্ট হয়। ফৰ এক্সাম্পল অসমৰ যদি ষ্টেটৰ ইলেকশ্যন হয়, ফৰ এক্সাম্পল বিজেপিয়ে হওক, কংগ্ৰেছে হওক, তেওঁলোকে আছাম একৰ্ড, অসম চুক্তিৰ ওপৰত তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব, হয়নে? অসমৰ লোকসকলক চাকৰি দিয়াৰ কাৰণে তেওঁলোকে গুৰুত্ব প্ৰদান কৰিব। সেইবোৰ হ'ব তেওঁলোকৰ এজেণ্ডা। এইবিলাক বিষয়বস্তু লৈ তেওঁলোকে ৰাইজৰ মাজলৈ যাব। কিন্তু ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনত কোনো এটা ৰাজনৈতিক দলে অসম চুক্তিৰ ওপৰত তেওঁলোকে সেই ইছ্যু বনাই পেলাই নিৰ্বাচন খেলিব নাযায়। ৰাষ্ট্ৰীয় পৰ্যায়ৰ নিৰ্বাচনত তেওঁলোকে ভাৰতবৰ্ষৰ ইণ্টাৰনেল ছিকিউৰিটি ৰিলেটেড কিবা ডাইনামিক্স এটা লৈ পেলাই তেওঁলোকে ইলেকশ্যন খেলিব, নতুবা আমাৰ যে ডিমনিটাইজেশ্যন হ'ল তাক লৈ পেলাই কোনোবাই পলিটিকেল পাৰ্টিয়ে হেৰি কৰিব, কেম্পেইন কৰিব, হয়নে? আমাৰ ওপৰত যি চাইনাৰ যি এগ্ৰেশ্যন, তাৰ ওপৰত লৈ কোনোবাই পলিটিকেল পাৰ্টিয়ে কি বুলি কয় কেম্পেইন কৰিব। কিন্তু এই দুয়োটা পৰ্যায়ৰ নিৰ্বাচন যদি একেলগ কৰি দিয়া যায়, তেন্তে এই ৰাজ্যিক পৰ্যায়ৰ যিবিলাক ইছ্যু আছিল, আছাম একৰ্ডেই হওক, অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে জব ক্ৰিয়েশ্যনেই হওক, এই ইছ্যুবিলাক কি হৈ যাব, মিনিমাইজ হৈ যাব। সেই ইছ্যুবিলাকৰ গুৰুত্বটো কমি যাব। কাৰণ আপোনালোকে জানে বিজেপিয়ে হওক, কংগ্ৰেছেই হওক, যিকোনো পলিটিকেল পাৰ্টিয়ে হওক, তেওঁলোকে ডেফিনেটলি
কেন্দ্ৰত আহিবলৈ চাব আৰু কেন্দ্ৰত আহিবৰ কাৰণে তেওঁলোকে ডেফিনেটলি আছাম একৰ্ডত নতুবা জব ক্ৰিয়েশ্যনৰ ওপৰত গুৰুত্ব নিদিয়ে তেওঁলোকে গুৰুত্ব দিব বিগাৰ ইছ্যুসমূহৰ ওপৰত আৰু তেতিয়া কি হ'ব ৰাজ্যিক পৰ্যায়ৰ ইছ্যুসমূহৰ গুৰুত্ব কমি যাব লগতে ৰাজ্যিক পৰ্যায়ৰ যিসমূহ পলিটিকেল পাৰ্টি ফৰ এক্সাম্পল অসমৰ উদাহৰণ যদি মই দিবলৈ যাওঁ অসম জাতীয় পৰিষদে হওক নতুবা ৰাইজৰ দলেই হওক নতুবা অসম গণ পৰিষদে হওক নতুবা আন যিসমূহ ৰাজ্যিক পৰ্যায়ৰ দল আছে সেই দলসমূহৰ গুৰুত্ব কমি যাব দ্বিতীয় চেলেঞ্জটো হৈছে পটেনচিয়েল ফৰ ইনক্ৰিজ চেন্ট্ৰেলাইজেশ্যন A single electoral cycle could enhance the influence of central government parties and diminish the voice of regional or the local parties. মই যেটি ইতিমধ্যে ক'লো যে অসম গণ পৰিষদ অসম জাতীয় পৰিষদ ৰাজ্যৰ দলৰ নিচিনা দলসমূহৰ ভইচটো কি হৈ যাব কমি যাব কাৰণ ডেফিনেটলি কাইলৈ লুৰুণজ্যোতি গগৈ নতুবা অখিল গগৈয়ে কেতিয়াও ভাৰতবৰ্ষৰ ইণ্টাৰনেল চিকিউৰিটি নতুবা চাইনাৰ এগ্ৰেশ্যনৰ ইছ্যুটো লৈ পেলাই অসমত নিৰ্বাচন খেলিব নাযায় কিন্তু বিজেপি নতুবা কংগ্ৰেছে সেই ইছ্যুটো লৈ পেলাই নিৰ্বাচন খেলিব পাৰে কাৰণ দে আৰ নেশ্যনেল পাৰ্টিজ আৰু বাকী দুটা দল দুটা হ'ল ৰাজ্যিক পৰ্যায়ৰ পাৰ্টি গতিকে যেতিয়া আমি ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰিম একেটা সময়তে নিৰ্বাচন আমি যেতিয়া পাতিম তেতিয়া ৰিজিয়নেল পলিটিকেল পাৰ্টিবিলাকৰ কাৰণে প্ৰব্লেম হ'ব আৰু নেক্সট চেলেঞ্জটো হৈছে এডমিনিষ্ট্ৰেটিভ লজিষ্টিক্স coordinating simultaneous elections across the entire country could be administratively challenging requiring extensive planning and resources এতিয়া সৰু সৰু পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰোঁতে কিমানখিনি আমাৰ ইৰেগুলাৰিটিজ আমি দেখা পাওঁ যে ভোটিং মেচিন কোনোবাই হেক কৰি দিলে হা কোনোবাই বোলে ইভিএম চুৰ কৰি লৈ গ'ল কোনোবা ভোটিং কেন্দ্ৰত বোলে কোনোবা গুণ্ডাই গৈ পেলাই কিবা কৰিছে হা বানপানী হোৱাৰ কাৰণে বোলে ভোটদান ৰখাই দিব লগা হ'ল ইমানখিনি চেলেঞ্জেছ হয় সৰু সৰু ইলেকশ্যনতে এতিয়া ভাবকচোন গোটেই দেশখনত লোকসভা বিধানসভা আৰু লোকেল বডিবিলাকৰ ইলেকশ্যন যদি একেটা সময়তে পতা হয় কিমানখিনি প্লেনিঙৰ প্ৰয়োজন হ'ব কিমানখিনি মেন পাৱাৰৰ প্ৰয়োজন হ'ব কিমানখিনি সিকিউৰিটি প্ৰয়োজন হ'ব কিমানখিনি লজিষ্টিক্সৰ প্ৰয়োজন হ'ব গতিকে ভাৰতৰ দৰে দেশ এখন য'ত 150তকৈ অধিক কৰোৰ মানুহে বাস কৰে তাত ডেফিনেটলি সাইমালটেনিয়াছ ইলেকশ্যন হল কৰাটো এটা চেলেঞ্জ হয় বিকজ অফ দ্য এডমিনিষ্ট্ৰেটিভ লজিষ্টিক্স গতিকে চেলেঞ্জেছ যদি আছে তাত ডেফিনেটলি ৱে ফৰৱাৰ্ড থাকিব আমি কি কৰিলে এই বিষয়বস্তুটোকে এটা সফল কৰিব পাৰিম তাৰ কাৰণে ৱে ফৰৱাৰ্ড আমি পৰীক্ষাত লিখিব So what are the way forward? The first thing is that gradual implementation with pilot program. প্ৰথমতে pilot program মানে হ'ল যেতিয়া কিবা এটা ডাঙৰ এটা স্কিম লঞ্চ কৰা যায় তাৰ পূৰ্বে টেষ্টিঙৰ কাৰণে সৰু পৰ্যায়ৰ কিবা এটা বস্তু লঞ্চ কৰাটোকে পাইলট প্ৰগ্ৰাম বুলি কোৱা হয় এতিয়া গোটেই দেশতে সাইমালটেনিয়াছ ইলেকশ্যন কৰাৰ আগতে আমি পাইলট প্ৰগ্ৰাম হিচাপে সৰু এখন ৰাজ্য লৈ পেলাই নতুবা সৰু এটা পঞ্চায়ত লেভেলৰ কনষ্টিটুৱেঞ্চি লৈ পেলাই এই কামটো কৰি চাব লাগিব তাত টেষ্ট দ্য কনচেপ্ট ফৰ পাইলট প্ৰগ্ৰাম ইন দ্য সেলেক্টেড ৰিজিয়নছ টু আইডেণ্টিফাই এণ্ড এড্ৰেছ দ্য পটেনচিয়েল ইছ্যু বিফ'ৰ এ নেশ্যন ৱাইড ৰুল আউট গোটেই দেশতে ইমপ্লিমেণ্টেশ্যন কৰাৰ পূৰ্বে দেয়াৰ ইজ এ নিড to run a pilot program in any specific region just to identify what are the potential challenges and what are the potential benefit of holding simultaneous election. Second way forward to hold constitutional and legal reform. Create a detailed plan for necessary constitutional and legal reform changes. মই কৈছোৱে representation of people act তত আমি কি কৰিব লাগিব হাল খলনি কৰিব লাগিব তাৰ কাৰণে কনষ্টিটিউচনেল এমেণ্ডমেণ্টৰ প্ৰয়োজন হ'ব আৰ্টিকলত আমি কিছুমান চেঞ্জ কৰিব লাগিব ইলেকশ্যন ৰিলেটেড হয়নে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব ব্ৰড বেছ কনচালটেশ্যন এণ্ড ছাপৰ্টৰ দৰকাৰ আমি লিগেল লুমিনাৰী সকলৰ লগত ভাৰতবৰ্ষৰ যিসমূহ লিগেল লুমিনাৰী আছে লিগেল পাৰ্চন আছে ল কমিশ্যন আছে ভাৰতবৰ্ষৰ ল কমিশ্যন আছে আপোনালোকে জানে গতিকে এই ক্ষেত্ৰত ল কমিশ্যনে ৱাইডলি ডিছকাশ্যন কৰিব লাগিব কাৰ লগত সকলোৰে লগত সকলো ষ্টেক হোল্ডাৰৰ লগত সেইটো হ'ল আমাৰ থাৰ্ড পইণ্ট engage stakeholders in comprehensive discussion to address the concern and refine the proposal ensuring broad consensus অৰ্থাৎ আমি ফাইনেলি এই ওৱান নেশ্যন ওৱান ইলেকশ্যনটো ৰোল আউট কৰিবলৈ সক্ষম হ'বৰ কাৰণে আমি সকলো পৰ্যায়ৰ ষ্টেক হোল্ডাৰ্ছৰ লগত এটা আলোচনা কৰিব লাগিব গতিকে এইটোৱে আছিল ওৱান নেশ্যন ওৱান ইলেকশ্যন আশা কৰিছোঁ আপোনালোকে বুজি পালে পৰীক্ষাত যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন সম্পৰ্কীয় প্ৰিলিমছতে হওক মেইনছতে হওক প্ৰশ্ন আহে আপোনালোকে আশা কৰিম প্ৰশ্নটো উত্তৰ কৰিব পাৰিব প্ৰিলিমছত প্ৰশ্ন কৰিব পাৰে ওৱান নেশ্যন ওৱান ইলেকশ্যন শীৰ্ষক যিখন হাই লেভেল কমিটি গঠন কৰি দিয়া হৈছিল উচ্চস্তৰীয় কমিটি গঠন কৰি দিয়া হৈছিল সেইখনৰ সভাপতিত্ব কোনে কৰিছিল হি ৱাজ দ্য প্ৰেচিডেণ্ট অফ দ্য হাই লেভেল কমিটি ফৰ্মড অন ওৱান নেশ্যন ওৱান ইলেকশ্যন এনচাৰ শুড বি কোন আছিলে আমাৰ প্ৰেচিডেণ্ট কোন আছিলে কোবিন্দ আছিলে হয়নে প্ৰশ্ন কৰিব পাৰে যে ওৱান নেশ্যন ওৱান ইলেকশ্যন ভাৰতবৰ্ষত আগতেও হৈছিল নে এতিয়াহে প্ৰথমবাৰৰ কাৰণে আহিছে নহয় 1967 চনলৈকে হৈছিল কিয় বন্ধ হৈ গৈছিল তাৰ তিনিটা কাৰণ আমি আলোচনা কৰিলোঁ এতিয়াও যদি ওৱান নেশ্যন ওৱান ইলেকশ্যন কৰা হয় কি কি বেনিফিট হ'ব তাৰ তিনিটা বেনিফিট আলোচনা কৰিলোঁ কি কি চেলেঞ্জেছ চাৰিটা চেলেঞ্জেছ আলোচনা কৰিলোঁ পৰৱৰ্তী সময়ত চৰকাৰে কি ৱে ফৰৱাৰ্ড ল'ব পাৰে তাৰ কাৰণে তিনিটা কাৰণ আলোচনা কৰিলোঁ এইখিনি যদি আপোনালোকে মেইনছৰ এনচাৰ বহি লিখি থৈ আহে ডেফিনেটলি আপোনালোকে এটা গুড স্ক'ৰ কৰিবলৈ সক্ষম হ'ব ওৱান নেশ্যন ওৱান ইলেকশ্যন সম্পৰ্কীয় আৰু যদি কিবা ডাউট আছে
আমাৰ কমেণ্ট কৰি সুধিলে আমি এনচাৰ কৰিবলৈ চেষ্টা কৰিম মাইণ্ড মেপ APSC শীৰ্ষক টেলিগ্ৰাম চেনেলটো যিসকলে এতিয়াও সংযুক্ত হোৱা নাই সংযুক্ত হৈ ল'বলৈ অনুৰোধ জনালোঁ কাৰণ এনেকুৱা ধৰণৰ যিসমূহ বিষয়বস্তু হয় সেই বিষয়বস্তু সম্পৰ্কে নিউজসমূহ আমি তাত দৈনিক পোষ্ট কৰি থাকোঁ আজিলৈ ইমানেই ধন্যবাদ